গান আছে 1957 মোৰ পছন্দিয়া গান মই ক্লাস 1 শুনি আছো এইটো 1961 পৰা চলি উড়ি যা রে पंछी अब ये देश हुआ बेगाना मतलब তোমাৰ গান ইতে চৰাই কৈ আছে মহম্মদ ৰফি গাইছে তোমাৰ গান এই দেশটো ইতে বেগানা হৈ গল মানে পৰাই হৈ গল আৰু গতিকে তুমি এতিয়া গুচি যোৱা আৰু তিনকা তুমি জমা কৰি যোনটো ঘোষণা বনাইছিলা নেক্সট বনাইছিলা এইটো এতিয়া ভাঙি গল গতিকে তিনকা যোগ দি এটা যোগ দি বিজেপি বনাবলৈ চেষ্টা কৰিছিল বনাইছিলো আমি সব মিলি পুরানা পার্টি কর্মী সব মিলি বিভিন্ন জাতি জনগোষ্ঠী মিলি কিন্তু আজি সেই ঘোষণাও আমার ভাঙি গল চুরমার হয়ে গল ধুমাত গল হয় আৰ পি শৰ্মা এতিয়া উৰণীয়া চৰাইৰ দৰে হৈ পৰিছে সৌখিদিনলৈকে আৰ পি শৰ্মাই নিজকে টাইগাৰ জিন্দাহে বুলি দাবী কৰিছিল কিন্তু টাইগাৰ এতিয়া জিন্দা নহয় কাৰ্যত আৰ পি শৰ্মাৰ স্থানত তেজপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব পোৱাৰ পথত আগবাঢ়িছে এনে অৱস্থাত বিৰোধিতা কৰি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে আৰ পি শৰ্মাই বিজেপিৰ জ্যেষ্ঠ নেতাজনে এইদৰে বিজেপিৰ পৰা আঁতৰি অহাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত আন ৰাজনৈতিক দলত যোগদান কৰিব বুলিও ঘোষণা কৰিছে আৰ পি শৰ্মাই প্ৰশ্ন হৈছে আৰ পি শৰ্মাই তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি কোনো ৰাজনৈতিক দলৰ পাৰ্টি নে নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব আৰ পি শৰ্মাই অৱশ্যে সেই বিষয়ে স্পষ্টভাৱে নকলে তেজপুৰৰ সাংসদজনে হিমন্ত বিশ্বৰ বিজেপি আগমনৰ মই বিৰোধিতা কৰিছিলোঁ সেয়েহে কোৰ কমিটিৰ পৰা মোক আঁতৰাই দিয়া হ'ল মই ৰাজ্যিক বিজেপিৰ তৃতীয় জ্যেষ্ঠ সদস্য খুব উজাৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আৰু তেখেতৰ বন্ধুসকল জইন কৰিবলৈ বিচাৰিলে যোগ দিব বিচাৰি মই তেতিয়া অপোজ কৰিছিলোঁ মই আজি এই ঘটনা ঘটিব মই তেতিয়া মই দেখিছিলোঁ ফোৰ্চি কৰিছিলোঁ 2015 চনত যে সেইকাৰণে আমাৰ পুৰণা পাৰ্টি কৰ্মীৰ অস্তিত্ব টোটেলি মাটিত মিলি যাব নাইকিয়া হৈ যাব আৰু তেওঁলোকে বহুত বেছি ডিছক্ৰেডিটেড বা ইনচাল্ট বেজতি ফিল কৰিব মই গম পাইছিলোঁ সেইকাৰণে মই অপোজ কৰিছিলোঁ ইভেন এজিপি এলায়েন্সো মই অপোজ কৰিছিলোঁ সেই মই অপোজ কৰাৰ পিছত মোক কোৰ কমিটি বিজেপিৰ ওলাই দিয়া হ'ল ইলেকশ্যন কমিটি আছে মই চিনিয়ৰ মোষ্ট মেম্বাৰ যে থাৰ্ড চিনিয়ৰ মোষ্ট মেম্বাৰ ইন বিজেপি ইন আছাম মই 76 আৰ এছ বেচ ৰমেন দাস 72 আৰ এছ বেচ কবেন্দ্ৰ দা চিনিয়ৰ মোষ্ট আমি তিনিজনে আছোঁ এক্টিভ হৈছে জীৱিত পলিটিচিয়ান বিজেপিত মোক আৰ পি শৰ্মাই কয় হিমন্ত বিশ্বই যেতিয়া কংগ্ৰেছ এৰি বিজেপি আহিছিল তেতিয়াই তেওঁ কৈছিল যে এনে পৰিস্থিতিৰ সৃষ্টি হ'ব দলত এৰি দলৰ জ্যেষ্ঠ নেতাবিলাক বাদ দি হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহ দলত সোমোৱাবলৈ চেষ্টা কৰিব হিমন্ত ডাঙৰীয়াহঁত আহিলেও কংগ্ৰেছ পৰা আহিলে এইবিলাক ঘটনা ঘটিব অৰিজিনেল বিজেপি মানুহ নাইকিয়া হৈ যাব এইটো মই জানিছিলোঁ মুখ্যমন্ত্ৰী সোণোৱালৰ বাবে মই বহু কিবা কিবি কৰিছিলোঁ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ মই হেঁচা দিছিলোঁ সেই সোণোৱালে নিৰ্বাচনী কমিটিৰ বৈঠকত মোৰ নাম নললে মোৰ হৈ এবাৰো নকলে সোণোৱালে বৈঠক বহিলে যিজন সৰ্বৰ্ণ সোণোৱাল ডাঙৰীয়াৰ কাৰণে মই মাত দি গালি খাইছিলোঁ বিজেপি হাইকমাণ্ডৰ পৰা যিজন সৰ্বৰ্ণ সোণোৱালৰ কাৰণে মই গালি খাইছিলোঁ খংগৰ পৰা যিজন সৰ্বৰ্ণ সোণোৱালৰ কাৰণে মোৰ ৰাম মাধৱজী ৰামলালজী অমিত শ্বাহজী সবেই মোক ৱাৰ্ণিং দিছিলে চৌকজ নোটিছ ইছ্যু কৰাৰ প্ৰস্তুতি চলি আছিলে তেওঁ মুখ্যমন্ত্ৰী বনাব লাগে দলৰ অধ্যক্ষ বনাবলৈ লিখিতভাৱে মই চিঠি দিছিলোঁ ৰামলালজীক যে যদি তেওঁক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা নকৰে আমি মাত্ৰ 23খন আসন পাম অসমত আৰু আমাৰ চৰকাৰ নহয় কংগ্ৰেছ আহি যাব মই লিখিত চিঠি দিছিলোঁ ৰামলালজীক জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন অল ইণ্ডিয়া বিজেপি তাৰপিছতে পৰহি যেতিয়া মিটিং বহিলে এটা আখৰ তেখেতে নকলে মোৰ বিষয়ে মুখ্যমন্ত্ৰী সোণোৱালক আৰ পি শৰ্মাৰ সতৰ্কবাণী বালিলৈ যি পাত সুগ্ৰীবলৈও সেই পাত মুখ্যমন্ত্ৰীক কোনোবাই জালত পেলাইছে নেকি আৰ পি শৰ্মাই সন্দেহ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰীক কোনোবাই ব্লেকমেইলিং কৰিছে যাৰ ফলত নিমাত হৈ আছে সৰ্বানন্দ সোণোৱাল সেকেন্ড পজিশনলৈ আমি অৱতীৰ্ণ হৈছিলোঁ অকল সৰ্বসম্মত নেতৃত্বত অকল তেখেতৰ কথা যে কোনো এলায়েন্স নহয় দিল্লী প্ৰেছাৰ দিছিল এলায়েন্স কৰিব গ'লে 0 চিট পাব কিন্তু সৰ্বসম্মত তেতিয়া বলিষ্ঠ পদক্ষেপ লৈছিল সেই বলিষ্ঠ পদক্ষেপ সৰ্বসম্মত ডাঙৰীয়া আপুনি ক'ত হেৰাই পেলালে কিয় আপুনি এনেকুৱা হৈ গ'ল কিয় নিমাতি হৈ গ'ল কিয় কাৰণ কি
কোনোবাই ব্লেকমেইল কৰিছে, কোনোবাই কিবা কৰিছে, কি হৈছে আপোনাৰ? কিয় মনোবল আপোনাৰ ভাঙি গ'ল? 2014 চনত যোনটো আমি 2012 চনত যোন তাকত দেখিছিলোঁ, এজন আপুনি জনজাতি মানুহ ট্ৰাইবেল হয়, ট্ৰাইবেলৰ শক্তি বহুত বেছি হয় ন, জনজাতি শক্তি মনোবল বহুত ষ্ট্ৰং হয়, কিন্তু সেই শক্তি সেই মনোবল সোণোৱাল ডাঙৰীয়া আপুনি মোৰ ভাই হয়, আপোনালোকে মোক ক'লো নে যেতিয়া আমি লগ পাইছোঁ তেতিয়াৰ পৰা আপোনাৰ নামত মই মোৰ মিছেছে এবাৰ ফুল দিছিলোঁ, ইমান শুভচিন্তক। মোৰ ছোৱালী এৰেষ্ট কৰি আমি বৰবাদ কৰি ছোৱালী লাগিলে বিয়াতহে নহয় আৰু বৰবাদ হ'ব, তাক কেতিয়া কি কৰে ঠিক নাই। চি ইজ কনফাইন টু ওৱান ৰুম, এটা ৰুমতে আবদ্ধ হৈ আছে। কিন্তু আপুনি কিয় তেনেকৈ হ'ল মোৰ অতি দুখ লাগিলে। এইটোৱেই লক্ষণ কিন্তু ভাল নহয় বিজেপিৰ কাৰণে আৰু আপোনাৰ কাৰণেও। আজি মোৰ অৱস্থা এইটো হৈছে, ৰাজনৈতিক অৱস্থা হৈছে, ৰাজনৈতিক প্ৰেছমেণ্ট দি কৈছে মই ইলেকশ্যন দেখালোঁ। ৰমেন দা আৰু ডেকাৰ একে অৱস্থা হ'ব মই জানো, বিজয় চক্ৰৱৰ্তীৰ হ'ব, পুৰাণমান চবৰে হ'ব, কামাখ্যা দাসৰ হ'ব একে অৱস্থা, আৰু আপোনাৰো বালিৰ জিপা সুগ্ৰীবৰ শিপা। আৰ পি শৰ্মাই দাবী কৰে ৰাজ্যখনত 26 লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক আছে আৰু তেওঁ গোৰ্খা পৰিষদৰ সভাপতি। তেওঁৰ নিজ সমষ্টি তেজপুৰত আছে 4 লাখ গোৰ্খা। এইসকল লোকে বিজেপিক ক্ষমা নকৰিব বুলি ভৱিষ্যতবাণী কৰে আৰ পি শৰ্মাই। ব্যুৰ ৰিপৰ্ট DY365।